নমস্কাৰ দীপিকা ৰাখল চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই মাঘ বিহুৰ উপযোগী কৈ পিঠাগুৰি আৰু চুজিৰে সুন্দৰ এবিধ ঘিলা পিঠা বনাই দেখুৱাবলৈ ওলাইছো। আশা ৰাখিছো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব। তেন্তে আহকচোন বেছি কথা নেপাতি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই মাত্ৰ 250 গ্ৰাম চাউল লৈছো। যেহেতু মই চাউলখিনি মিক্সিত খুন্দিম সেইকাৰণে মই ভালকৈ চাউলখিনি ধুই 3 ঘণ্টাৰ কাৰণে পানীত তিয়াই ৰাখিম। 3 ঘণ্টা হৈ গ'ল। ইয়াত 3 ঘণ্টা পিছত এতিয়া মই পানীখিনি খৰাহি এটাৰে চেকি ল'ম। মিক্সিত খুন্দিলে চাউলৰ পানীখিনি একেবাৰে নাইকিয়া কৰিব লাগে, টুকিব লাগে ভালকৈ। পানীখিনি ভালকৈ সৰকি গৈছে। আৰু যদি পানীখিনি সোনকালে সৰকি যাব লাগে তেতিয়া হলে আপোনালোকে কটন কাপোৰত মেৰিয়াইও পানীখিনি সোনকালে নাইকিয়া কৰিব পাৰে চাউলৰ পৰা। এতিয়া মই মিক্সিত পিঠাগুৰিখিনি খুন্দি ল'ম। পিঠাগুৰিখিনি ভালকৈ চালি ল'ব লাগে। মই আটাইখিনি পিঠাগুৰি খুন্দা নেদেখুৱাও। এয়া মই আটাইখিনি পিঠাগুৰি খুন্দি ল'লো। আকৌ মই এটা সৰু নাৰিকল ৰুকি লৈছিলোঁ। নাৰিকল ইয়াত মই যোগ কৰিম। যিমানে নাৰিকল যোগ কৰিব সিমানে পিঠাটো খাই খুব কোমল লাগিব বা ভাল লাগিব। এয়া মই নাৰিকল যোগ কৰিছোঁ। পিঠাগুৰি আৰু নাৰিকলখিনি 1 মিনিট সময়ৰ কাৰণে মই কেৰাহীত শুকানে ভাজি ল'ম। নাৰিকলখিনি বেলেগকেও ভাজিব পাৰে বা নাভাজিলেও কথা নাই, যিহেতু তেলত আমি ভাজিম পিঠাটো। মই কিন্তু পিঠাগুৰি আৰু নাৰিকল একেলগে ভাজি ল'ম। কেৰাহীটো মই ভালকৈ গৰম কৰি লৈছোঁ। এতিয়া ইয়াত মই নাৰিকল আৰু পিঠাগুৰিখিনি দি দিছোঁ। বহুত বেছি সময় ভাজিব নালাগে। 1 মিনিট, বৰ বেছি হ'লে 2 মিনিট ভাজিব পাৰে, তাতকৈ বেছি ভাজিব নালাগে। আচলতে পিঠাগুৰি ভাজি যদি আমি ঘিলা পিঠাটো বনাওঁ তেতিয়াহ'লে খুব কোমল হয় আৰু বেছি দিনলৈও থাকি যায়। 1 মিনিটমান মই ভাজি ল'লোঁ। এতিয়া মই পিঠাগুৰিখিনি ঠাণ্ডা হ'বলৈ দিম। পিঠাগুৰিখিনি ঠাণ্ডা হোৱাৰ পিছত এটা সৰু বাতিৰে 2 বাতি আৰু অলপ মই পিঠাগুৰি ছেপাৰেটকৈ লৈছোঁ, কাৰণ আটাইখিনিৰে মই পিঠা নবনাওঁ। এতিয়া পিঠাগুৰিখিনিৰ লগত মই আধা বাতি চুজি যোগ কৰিছোঁ। চুজিখিনি মই ভাজি দিয়া নাই। লগতে কেইটামান মই ক'লা জিৰা যোগ কৰিছোঁ। ক'লা জিৰা অপচনেল হয়, যিবিলাকে ভাল পায় দিব পাৰে, বেয়া পালে নিদিলেও কথা নাই। 4 চামুচমান মই ৰিফাইন তেল যোগ কৰিছোঁ। ৰিফাইন তেল দিলে পিঠাটো খুব কোমল হয়, খাবলৈ টেষ্টিও হয়। চুজি দিলেও কোমল হয়, কিন্তু তেল দিব লাগে অলপ। এতিয়া মই এডোখৰ গুৰ মিঠৈ লৈছোঁ। এই গুৰ মিঠৈখিনি মই মিহি মিহিকৈ গ্ৰেটাৰেৰে ৰুকি দিছোঁ। গুৰ মিঠৈখিনি সৰু সৰুকৈ কাটিও ল'ব পাৰে, কোনো কথা নাই, কিন্তু মই বেছি মিহি হ'বৰ কাৰণে এইখনেৰে ৰুকি লৈছোঁ। যিসকলে মিঠা খাই ভাল পায় তেওঁলোকে মিঠৈৰ পৰিমাণটো অলপ বঢ়াই দিব, আৰু যিসকলে কম মিঠা ভাল পায় তেওঁলোকে অলপ মিঠৈৰ পৰিমাণটো কমাই দিলে হ'ল। এতিয়া আটাইখিনি মই ভালকৈ হাতেৰে সানি ল'ম। আটাইখিনি মোৰ ভালকৈ সানি হৈ গ'ল। সামান্য পৰিমাণৰ মই নিমখ যোগ কৰিছোঁ। এতিয়া নিমখখিনি মই ভালকৈ সানি ল'ম। এয়া ভালকৈ সানি ল'লোঁ। দেখিছেনে লাড্ডু বান্ধিব পৰা হৈ গৈছে। এতিয়া অলপ অলপকৈ পানী যোগ কৰি সুন্দৰ ডো এটা প্ৰস্তুত কৰি ল'ম। আটা মঠাৰ দৰে মঠি ল'ব লাগে প্ৰথমতে। ডোটো মঠি মঠি যিমানে কোমল কৰিব সিমানে পিঠাটো কোমল হ'ব, খাবলৈও ভাল লাগিব। মই আৰু অলপ পানী যোগ কৰিছোঁ। মন কৰিবলগীয়া কথা এইটো যে ডোটো যাতে শুকান হৈ নাযায়, অলপ ভিজা ভিজা টাইপত হৈ যায়।
যেনেকৈ আমি আটা মঠো তেনেকুৱা হৈ যায়। এইখিনি মোৰ প্ৰায় সানি হৈ গ'ল। এয়া দেখিছেনে ধুনীয়াকৈ চেপ দিব পৰা হৈছে। এতিয়া মই 10 মিনিটৰ কাৰণে ঢাকি ৰাখিম। 10 মিনিট পিছত মই এয়া হাতৰ তলুৱাত অলপ তেল সানি লৈছোঁ। এতিয়া মই পিঠাকেইটা চেপ দি যাম। পিঠাটো মই সৰু সৰুকৈ বনাম, সেইকাৰণে মই দৰ পৰিমাণ কমাই লৈছোঁ। পিঠাটো মই দীঘলীয়া আকৃতিত বনাম। এয়া দেখিছেনে এনেকৈ হাতৰ তলুৱাৰে মই দীঘলীয়া কৰি দিছোঁ আৰু দু চাইডটো অকণমান এনেকৈ টিপি টিপি দিছোঁ যাতে চেপটো দেখিবলৈ খুব সুন্দৰ হয়। পিঠাৰ চেপটো মই কেনেকৈ দিছোঁ এবাৰ চাই লওক। এনেকৈ মই আকৌ এটা পিঠা বনাই দেখুৱাই দিম। আটাইকেইটা পিঠা মই বনাই দেখুৱাই নিদিওঁ। চাওঁতে চাওঁতে পিঠাকেইটা চেপ দি হৈ গ'ল। এতিয়া মই পিঠাকেইটা ভাজি দেখুৱাই দিম। এয়া মই কেৰাহী পাতি থৈ দিছোঁ। কেৰাহীটো প্ৰথমতে ভালকৈ গৰম কৰি ল'ব লাগে। কেৰাহী গৰম হৈছে। এতিয়া মই ৰিফাইন তেল দিছোঁ। ৰিফাইন তেলত পিঠাকেইটা ভাজি ল'লে ভাল হয়। তেলখিনি ভালকৈ গৰম কৰি লোৱাৰ পিছত এয়া মই পিঠা এটা এটাকৈ তেলত দি গৈছোঁ। পিঠাকেইটা তেলত দিয়াৰ পিছতে গেছৰ ফ্লেমটো লো টু মিডিয়ামত ৰাখিব লাগে, কাৰণ যিহেতু মিঠৈ দিয়া আছে তৎক্ষণাত ৰঙা পৰি যাব পাৰে। মই জুইটো কমাই দিছোঁ। অলপ সময় পিছতে পিঠাকেইটা ইলুটি শিলুটি কৰি দিব লাগে। এনেকৈ মই পিঠাকেইটা ৰঙচুৱাকৈ ভাজি ল'ম। পিঠাকেইটাৰ ৰং কি ধুনীয়া হৈ আহিছে দেখিছেনে? বহুত পুৰা যোৱাকৈ ভাজিব নালাগে পিঠাকেইটা। দেখিছেনে পিঠাকেইটা কিমান সুন্দৰ ৰঙচুৱা বৰণ ধৰিছে। যিহেতু আটাইকেইটা পিঠাই ধুনীয়া ৰঙচুৱা বৰণ হৈছে, গতিকে মই তেলৰ পৰা পিঠাকেইটা কাঢ়ি থ'ম। তেলটো নিগৰাই নিগৰাই মই পিঠাকেইটা কাঢ়ি থ'লোঁ। দেখিছেনে কিমান ধুনীয়া লালমোহনৰ দৰে পিঠা হৈছে। এনেকৈ মই আটাইখিনি পিঠাই ৰঙচুৱাকৈ ভাজি ল'ম আৰু আটাইখিনি ভাজা আপোনালোকক নেদেখুৱাওঁ। এইখিনি পিঠাও ভাজি হৈ গ'ল। এইখিনি পিঠাও মই এতিয়া কাঢ়ি থ'ম। দেখিলেনে ইমানখিনি পিঠা মই পালোঁ। আপোনালোকে ক'ৰ পৰা এই ভিডিঅ'টো চাই আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আপোনালোকৰ অকণমান মৰম আৰু চেনেহ পালে নিশ্চয় আগলৈ ভাল ভাল ভিডিঅ' বনাবলৈ উৎসাহ পাম। এটা পিঠা মই আপোনালোকৰ সন্মুখত ভাঙি দেখুৱাই দিছোঁ। দেখিছেনে কিমান ধুনীয়া নৰম হৈছে। আশা ৰাখিছোঁ এই ৰেচিপিটো মাঘ বিহুত বনাই খাব। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নেপাহৰিব। অতি সোনকালে বিহুৰ কেইটামান নতুন নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।